অসুস্থ ঢিং এক্সপ্ৰেছ খ্যাত হিমা দাস মহানগৰী হেলথ চিটি হাস্পতালত ভৰ্তি কৰোৱা হয় হিমা দাসক শ্বাস প্ৰশ্বাসজনিত সমস্যাত ভুগিছে হিমা দাসে ইতিমধ্যে এমআৰআই সম্পন্ন হয় জৰুৰীকালীন বিভাগত তেওঁক তৎকালীনভাৱে চিকিৎসা প্ৰদান কৰা হয় উল্লেখযোগ্য যে বিগত 3 দিনৰ পৰা জ্বৰ আৰু কাহত ভুগি আছিল খেলুৱৈগৰাকী বিয়লি হাস্পতালত ভৰ্তি কৰোৱা হয় হিমা দাসক যথেষ্ট দুৰ্বল হোৱাৰ বাবে এইচডিইউত ভৰ্তি কৰোৱা হয় হিমাক এটা বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা কৰি আছে হিমা দাসৰ অসুস্থতাক লৈ কোনো চিন্তাৰ কাৰণ নাই বুলি জনায় হেলথ চিটি হাস্পতাল কৰ্তৃপক্ষই বৰ্তমান সুস্থিৰ হিমা দাসৰ স্বাস্থ্য হিমা দাস যি বিশিষ্ট দৌৰবিদ আমি ঢিং এক্সপ্ৰেছ বুলি জানো অসমবাসী ৰাইজে তেখেতে আজি অসুস্থ হৈ 1 ঘণ্টামানৰ আগতে আহি পেলাই আমাৰ হেলথ চিটি হস্পিটেলত চিকিৎসাধীন হৈছে মই প্ৰথমতে অসমবাসী ৰাইজক জনাইছোঁ যে তেখেত অসুস্থ হয় কিন্তু কোনো চিন্তাৰ কাৰণ নাই তেখেত একচুৱেলি লাষ্ট 3 দিনৰ পৰা জ্বৰ আৰু কাহ এই দুটা বেমাৰ তেওঁ ভুগিছিলে আৰু খুব দুৰ্বল হৈ আহিছে আজি আমাৰ হস্পিটেলৰ বিশিষ্ট চিকিৎসক ডক্টৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী লগতে আমাৰ অন্যান্য যিটো টিম আছে তেওঁলোকৰ আণ্ডাৰত তেওঁ চিকিৎসাধীন আমি ইতিমধ্যে তেখেতৰ গোটেইখিনি ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছোঁ ইনভেষ্টিগেশ্যনৰ ৰিপৰ্টখিনি অহাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত বা অহাকালি আপোনালোকক জনাম তেওঁৰ কি নেক্সট ষ্টেপ কি হ'ব আৰু তেওঁক এইচডিইউত একচুৱেলি এডমিট কৰা হৈছে ষ্টেপ ডাউন আইচু বুলি কয় বৰ্তমান তেওঁ ষ্টেবলে হৈ আছে কোনো বিশেষ চিন্তাৰ কাৰণ নাই আমি ট্ৰিটমেণ্ট আৰম্ভ কৰিছোঁ আৰু ৰিপৰ্টখিনি অহাৰ পিছত আমি পৰৱৰ্তী পৰ্যায়ত আপোনালোকক আৰু বাকীখিনি জনাম যে তেওঁক আমি কি বা কেইদিন থাকিব লাগিব বা আৰু কি ট্ৰিটমেণ্টৰ দৰকাৰ হ'ব